Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিওটিত যিসকলে BA BSc BCom সেকেন্ড আৰু ফোর্থ সেমিস্টাৰ হয় কালি আপোনালোকক ইতিমধ্যে অৱগত কৰিছিলো যে আপোনালোকৰ যি ফৰ্ম ফিল আপ সেই ফৰ্ম ফিল আপ বিলাক ইতিমধ্যে আপোনালোকে কৰিব লাগে আৰু ফৰ্ম ফিল আপৰ কাৰণে যিখিনি প্ৰসেস আসলতে কেনেকৈ আপোনালোকে ফৰ্ম ফিল আপ কৰিব সেইখিনি কথাখিনি আসলতে আপোনালোকৰ লগত মই ডিসকাস আজি কৰো আপোনালোকক কালি মই গুটে নোটিফিকেশনখন দেখুৱালো আৰু আপোনালোকক হেতু বিষয়ে অৱগত কৰিলো ফিজ কিমান আপোনালোকৰ হেখিনি কথা আপোনালোকক যেহেতু কৈছিলো সো আজি আপোনালোকক এই ভিডিওটিত প্ৰথমতে আসলতে কি কৰিব লাগে আৰু তাৰ পিছত আসলতে আপোনালোকে এক্সামিনেশন ফৰ্মখন কেনেকৈ ফিল আপ কৰিব হেখিনি দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু আপোনালোকক তাৰ আগতে এই নোটিফিকেশনখনত এটা বস্তু আপোনালোকক মই দেখুৱাই লওঁ প্ৰথমতে হৈছে আপোনালোকৰ যেটো ডেট অৰ্থাৎ যেটো ফৰ্ম ফিল আপৰ ডেট স্টাৰ্ট হ'ব ফৰ্ম ফিল আপ এটো হৈছে 6/3/2025 আপোনালোকে যদি দেখা পাইছে মই দেখুৱাইছো ইয়াত 6/3/2025 হে আপোনালোকৰ যি ফৰ্ম ফিল আপ স্টাৰ্ট হ'ব 3টা বজা আবেলিৰ পৰা গতিকে আপোনালোকৰ এই ফৰ্ম ফিল আপৰ যেটো প্ৰসেস এটো মই কালিহে দেখুৱাব পাৰিম যেটো আজি ওপেন সাধাৰণতে তাত মই ফৰ্ম ফিল আপৰ কৰিব নোৱাৰো কিন্তু তাৰ আগতে আপোনালোকে এটা কাম কৰিব পাৰিব ফৰ্ম ফিল আপটো কৰিবই তাৰ আগতে আপোনালোকে কোৰ্স সিলেকশন যেটো আছে সেই কোৰ্স সিলেকশন কিন্তু আপোনালোকে কৰি ৰাখক কোৰ্স সিলেকশনটো আপোনালোকে এতিয়াও কৰিব পাৰিব কোনো ধৰণৰ অসুবিধা নহয় আপোনালোকক মই দেখুৱাই দিম বাৰু কোৰ্স সিলেকশন আপোনালোকে কৰিব কেনেকৈ আৰু যদি আপোনালোকে আপডেট কিবা কৰিব বিচাৰে হেতু আপোনালোকে তাতে কৰিব পাৰিব আৰু এক্সামিনেশনৰ ফৰ্ম ফিল আপৰ যিখিনি ডিটেইলছ হেখিনি আপোনালোকক কালি মই যেতিয়া আপোনালোকৰ ওপেন হ'ব তেতিয়া আপোনালোকক মই হেখিনি দেখুৱাবলৈ যত্ন কৰিম গতিকে প্ৰথমতে আপোনালোকক দেখুৱাব চেষ্টা কৰিছো যে কেনেকৈ আপোনালোকে কোৰ্স সিলেকশনটো কৰিব সো সকলোকে প্ৰথমতে আপোনালোকে ইয়াত যাব লাগিব যেটো আপোনালোকৰ সমৰ্থৰ যেটো অফিচিয়েল পোৰ্টেল সমৰ্থৰ অফিচিয়েল পোৰ্টেল মানে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যেটো সমৰ্থ পোৰ্টেল আসলতে মই দেখিলে আপোনালোকে গম পাব কোনটো হয় আসলতে dibru.somorth.edu.in এই ওয়েবসাইটটো দেখিছে আপোনালোকে এই ওয়েবসাইটটো আপোনালোকে যাব আৰু তাতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকে এই পেজটো আহিব ইয়াৰ এনৰোলমেন্ট নাম্বাৰ আৰু আপোনালোকৰ যেটো পাসওয়াৰ্ড আছে সেই এনৰোলমেন্ট নাম্বাৰৰ পাসওয়াৰ্ডটো ইয়াত পেস্ট কৰিব ভৰাই ল'ব তাৰপিছত লগইন ক্লিক কৰিব মই আপোনালোকক এটো কৰি লৈছো তাৰপিছত বাকিখিনি দেখুৱাবলৈ চেষ্টা কৰিম হেটো ক্লিক কৰাৰ লগে লগে আপোনালোকে এই পেজটো আহিব ইয়াত আপোনালোকে দেখা পাইছে ইয়াত দিছে ব্যাচেলৰ অফ আৰ্টছ বুলি দিছে ক্লিক হিয়াৰ ক্লিক কৰিব অটোমেটিক্যালি আপোনালোকৰ যেটো পাৰ্ট আছে হেতু আহি যাব আপোনালোকৰ এইখিনি এনেকৈ আপোনালোকৰ আহিব ইয়াত গুটে ডিটেইলছ খিনি আপোনালোকৰ থাকিব আৰু লগতে আপোনালোকৰ ইয়াত যেটো ডিসিপ্লিন আছে কোৰ্স খিনি আছে সেই কোৰ্স খিনি আপোনালোকে যেটা সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত আপোনালোকৰ এনেকৈ দিব গুটে কোৰ্স খিনি আপোনালোকৰ ডিটেইলছ আপোনালোকে ইয়াত থাকিব কিখিনি আপোনালোকে কোড কেনেকৈ আপোনালোকে কৈ থৈছে গুটে ডিটেইলছ খিনি আপোনালোকৰ ইয়াত থাকিব গতিকে এখিনি হৈছে আপোনালোকৰ কোৰ্স সিলেকশন ইয়াত যেটো মই কৰিয়ে ললো গতিকে ইয়াত আপোনালোকৰ এনেকৈ আহিছে এতিয়া যদি আপোনালোকে ফৰ্ম ফিল আপ কৰিবলৈ হয় তেতিয়াহলে আসলতে আপোনালোকে যাব লাগিব কোৰ্স সিলেকশন যদি কৰে এটা কোৰ্স সিলেকশনত ক্লিক কৰিব ক্লিক ইউ হেভ অলৰেডি ৰেজিষ্টাৰ্ড ফৰ কোৰ্সেছ ইন দিস সাইকেল আপোনালোকে দেখিছে ইয়াত মই কৰিলো কাৰণে ইয়াত এনেকৈ মোক দেখাই আছে আপোনালোকৰ কিন্তু এনেকৈ নেদেখায় ইয়াত আপোনালোকে কোৰ্স সিলেকশন কৰিবলৈ দিব আৰু সেই কোৰ্স সিলেকশনটো আপোনালোকে তাত চাই কৰি ল'ব ধুনীয়াকৈ যেহেতু মই অলৰেডি কৰিলো গতিকে ইয়াত সেই প্ৰসেসটো মোৰ আৰু নেক্সট টাইম নেদেখায় হৈ গল মোৰ গুটে প্ৰসেসটো গতিকে আপোনালোকৰ এটো কিন্তু আপোনালোকৰ যিসকলৰ নাই হোৱা আপোনালোকৰ এটো দেখাই থাকিব সো এতিয়া এক্সামিনেশনৰ কাৰণে ইয়াতে আপোনালোকে আহিব মই বেক হৈ লৈছো বেক হৈ আপোনালোকক দেখুৱাইছো ইয়াত 3 ডটত যাব 3 ডটত যোৱাৰ লগে লগে আপোনালোকে ইয়াত দেখিছে কোৰ্স সিলেকশনো আছে আৰু ইয়াত আপোনালোকৰ যেটো ফৰ্ম ফিল আপ সেই ফৰ্ম ফিল আপৰ কাৰণে এটো পেজ ওপেন হ'ব কিন্তু ইয়াতে ফৰ্ম ফিল আপ এতিয়ালৈকে ওপেন হোৱা নাই 6 তাৰিখৰ পৰা যেটো হ'ব গতিকে ফৰ্ম ফিল আপ যেতিয়া আপডেট হ'ব বা ফৰ্ম ফিল আপ যেতিয়া আহিব আপোনালোকৰ ইয়াতে শো কৰি থাকিব এক্সামিনেশনৰ পাৰ্টটো সো তাতে আপোনালোকে ক্লিক কৰিব মই দেখুৱাই দিম বাৰু কিন্তু এতিয়া যেটো কোৰ্স সিলেকশন আপোনালোকে ইয়াতো গৈ কিনে ডাইৰেক্ট কোৰ্সেছ সিলেকশনত ক্লিক কৰিব পাৰে মই ইয়াত কোৰ্স সিলেকশনত দেখিছে আপোনালোকে হিষ্ট্ৰি খিনি আহিছে জেনাৰেল ইনষ্ট্ৰাকচন আহিছে গুটেখিনি দিছে আপোনালোকৰ সো ব্যাচেলৰ অফ আৰ্টছ কোৰ্স সিলেকশনত ক্লিক কৰি দিম মোক যেহেতু কৈ থোৱা আছে গতিকে এনেকৈ বুলি আহিছে আপোনালোকে হেতু কৰি ল'ব আৰু ধুনীয়াকৈ কৰি কিনে আপোনালোকৰ কমপ্লিট এটো কোৰ্স সিলেকশন কৰি থলে আপোনালোকে কি হ'ব পিছত যেটো এক্সামিনেশন ফৰ্ম ফিল আপ হেতু ইজিলি আপোনালোকে কৰিব পাৰিব পটককে গতিকে এটো ফাৰ্স্ট কৰিব তাৰপিছত নেক্সট হেতু কৰিব সো সকলোকে যাতে জনাই দিয়ে সেকেন্ড সেম আৰু ফোৰ্থ সেম যিমান বিলাক ছাত্ৰ ছাত্ৰী আছে যাতে সকলোৱে গম পায় আৰু তেওঁলোকে নিজৰ যি কোৰ্স আছে হেখিনি সিলেক্ট কৰি লয় তাকে আপোনালোকক জনালো আৰু হুনকালে আপোনালোকে কৰি ললে যেহেতু 26 তাৰিখ কিছুসকলৰ লাষ্ট ডেট দিছে কিন্তু ইয়াত যেটো অফিচিয়েল লাষ্ট ডেট হেতু 30 তাৰিখলৈকে হয় গতিকে আপোনালোকৰ যেটো কলেজ বা স্কুলে আপোনালোকক প্ৰভাইড কৰিছে কলেজে যিসকলে প্ৰভাইড কৰিছে আসলে ডেটটো হেতু মতে আপোনালোকে কৰিব যাতে লেট নহয় আৰু ভালদৰে যাতে কৰে সো এখিনি আপোনালোকক জনালো ধন্যবাদ